ONGCৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ উত্থাপন ONGC লঘু যান-বাহন ঠিকাদাৰ সন্থাৰ নিবনুৱাক বঞ্চিত কৰি চৰকাৰী চাকৰিয়াল আৰু ONGCৰ পত্নী সন্তানকো লঘু যান-বাহনৰ ঠিকা দিয়াৰ অভিযোগ উত্থাপন হৈছে। নিবিদাৰ নিয়ম বহিৰ্ভূতভাৱে ঠিকা লাভ কৰা লোকে আন ব্যক্তিক যান-বাহন বিক্ৰী কৰাটো গুৰুতৰ অভিযোগ উঠিছে। নিবিদা প্ৰক্ৰিয়াৰ বিসংগতিৰ বাবে কৰ্মসংস্থাপনহীন হ'ল 380 গৰাকীৰো অধিক অসমীয়া। 15-20 বছৰ ধৰি এই নিগমত লঘু যান-বাহন দি জীৱিকা অৰ্জন কৰিছিল এইসকল অসমীয়াই। 380 গৰাকী চালকেও হেৰুৱাইছে এতিয়া কৰ্মসংস্থাপন। বিশেষকৈ আপোনালোকৰ নিউজৰ যোগেদি আমি আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ। মটকা চিহ্ন হয়, যিহেতু আজি আমি 25-30 বছৰ ধৰি আজি আমাৰ যিখিনি পুৰণা আপোনাৰ ঠিকাদাৰ সন্থালোক আছিলে, তেখেতলোকে আমাৰ নিজৰ এটা পৰিয়াল খুব সুন্দৰভাৱে চলাইছিলে। যিহেতু এতিয়া নতুন নিবিদা হৈছে, নতুন নিবিদা হোৱাৰ কাৰণে এতিয়া আমাৰ এনেকুৱা এটা পৰ্যায়লৈ আহিছে যে আমাৰ পৰিয়াল পুহিবৰ কাৰণে আমাৰ এতিয়া সংস্থাপন নাইকিয়া নিচিনা হৈছে। গতিকে আমি এইটোৱে বিচাৰিছোঁ যে আমাৰ 372 জন আমাৰ যি চালক আছে, সকলো চালককে পুনৰ সংস্থাপন লাগে। আৰু যিহেতু আমাৰ যিখিনি আগৰ ঠিকাদাৰসকল আছিলে, তেখেতলোকে আমাৰ 372 জন ল'ৰাক আমাৰ পুনৰ সংস্থাপন দিম বুলি তেখেতলোকে হেৰি কৰি আছিলে। যিহেতু আজি ONGCয়ে যিটো প্ৰক্ৰিয়া আজি নিবিদা কৰিলে, সেই নিবিদাটো এটা ভুল তথ্য হিচাপে নিবিদা কৰিছে। আমাৰ যিখিনি চালকসমূহ আছে, সেই চালকসমূহখিনি আমি অতি গুৰুত্ব সহকাৰে আপোনালোকক নিজৰ বাৰ্তা দি জনাইছোঁ যে পুনৰ আমাৰ যিখিনি আপোনাৰ পুৰণা যিখিনি নিবিদা আমাৰ ঠিকাদাৰ সন্থা আছে, তেখেতলোকক আমাৰ ONGCক আমি অনুৰোধ কৰিছোঁ যাতে পুনৰ তেওঁলোকক আমাৰ সংস্থাপন দিব লাগে। তাৰপৰা আমাৰ এটা পৰিয়াল আকৌ পুনৰ সংস্থাপন পাব লাগে। গতিকে সেইটো কাৰণে সকিয়নি দিছোঁ, যদি আমাৰ অনাথ যদি আমাৰ গোটেই পৰিয়াল যদি আমাৰ পুনৰ সংস্থাপন নাপায়, তেতিয়া সকলো পৰিয়াল ৰাস্তালৈ ওলাই আহিবলৈ আমি সক্ষম হ'ম। 31 জুলাইতে ONGCয়ে লঘু যান-বাহনৰ নিবিদা আহ্বান কৰিলে লটাৰী প্ৰক্ৰিয়াৰ যোগেদি। এই সম্পূৰ্ণ লটাৰী প্ৰক্ৰিয়াটো বিসংগতি হৈছে। ONGCয়ে নিয়ম বান্ধি দিছিলে শিৱসাগৰ, চৰাইদেউ জিলাৰ বাহিৰৰ ডিষ্ট্ৰিক্টৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া নহ'ব, কিন্তু ONGCয়ে লটাৰী প্ৰক্ৰিয়াৰ যোগেদি নিৰ্বাচন কৰাত দেখিবলৈ পালোঁ 12 জন বা 15 জন ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ লোকে পাইছে। প্ৰধান, লামা, হালদাৰ, বহু তেনেকুৱা ধৰণৰ 15 জন ব্যক্তিয়ে ইয়াত গাড়ী পাবলৈ সক্ষম হৈছে। গতিকে ONGCয়ে অনিয়মভাৱে যে তেওঁলোকক এই নিবিদা চিলেকশ্যনত আনি পেলাই তেওঁলোকক এৱাৰ্ড দিছে, এনঅ' ইছ্যু কৰিছে। গতিকে সেইটো আমি দাবী জনাইছোঁ, এইটো এটা অনিয়ম হৈছে। তাৰ লগে লগে ONGCয়ে 55ৰ ওপৰৰ বয়সৰ ওপৰৰ লোকসকলক নিবিদাৰ নামাৰিবৰ কাৰণে এটা নিয়ম বান্ধি দিছে। আৰু এই নিয়মটো তেওঁলোকে এটা ভুল সিদ্ধান্ত লৈ পিনি ONGCয়ে আহ্বান জনাইছে। যিহেতু ব্যৱসায় কৰিবলৈ 55ৰ বা বয়সৰ কোনো সময়সীমা নাথাকে। গতিকে এই প্ৰক্ৰিয়াটো তেওঁলোকে সম্পূৰ্ণৰূপে বিসংগতি হৈছে। আৰু হাউচি যিটো তেওঁলোকে ব্যৱস্থাৰ যোগেদি লটাৰী কৰিলে, এই হাউচিত যেতিয়া তেওঁলোকে গুটি ঘূৰাই তেতিয়া 2-3টা গুটি আহে, তাত ONGC অফিচাৰজনে, ONGC বিষয়াজনে যিকোনো এটা গুটি তাত ইচ্ছামতে তেওঁলোকে চিলেকশ্যন কৰি পেলাই হাউচিটোত তেওঁলোকে এনাউন্সমেণ্ট কৰে। গতিকে এই গোটেই প্ৰক্ৰিয়াটো আমি বিসংগতি দেখিছোঁ। আৰু ইয়াৰ লগে লগে যিসকলে গাড়ী পাইছে, এই গাড়ী পোৱা বহু লোকে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে গাড়ী পাইছে, পঢ়ি থকা ল'ৰা ছোৱালীয়ে গাড়ী পাইছে। আৰু বহু লোকে গাড়ী পোৱাৰ পাছত এনুৱেল 5 লাখ 6 লাখ টকাকৈ বিক্ৰী কৰা আমাৰ হাতত প্ৰমাণ আছে। গতিকে এই গোটেই টেণ্ডাৰ প্ৰক্ৰিয়াটো যাতে বিসংগতি হৈছে, গতিকে আমি আমাৰ ঠিকাদাৰ সন্থা তথা চালক সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ ONGCক পুনৰ নিকা আৰু স্বচ্ছভাৱে এই নিবিদাটো আহ্বান কৰিবলৈ আমি কেঞ্চেল কৰক, আৰু এই নিবিদাটো স্বচ্ছ আৰু নিকাভাৱে পুনৰ নিবিদাটো আহ্বান কৰক। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।